এই ফাৰ্মটোত ভৰাই দি পুৰা সিজ পালে তাৰমানে এডাল বেয়া হৈছে সেইকাৰণে দাঁত চাত কামেৰি সিজ পালে মানে ভিডিঅ'টোৰ যোগেদি এইটো মানে ক'লোঁ আৰু হেল্ল' ৰাইজ আজি বহুত দিন পিছত মই কৰা কামটোৰ ওপৰত ভিডিঅ' এটা বনাইছোঁ আজি এয়াৰটেল এয়াৰ ফাইবাৰ কেনেকৈ ইনষ্টল কৰে গোটেইখিনি প্ৰচেছ আজি আপোনালোকক দেখুৱাম মই বৰ্তমান কাষ্টমাৰ লোকেশ্যনত আহি গৈছোঁ এইটো হৈছে কাষ্টমাৰ ঘৰটো কেনেকৈ এয়াৰ ফাইবাৰৰ কানেকশ্যনটো কৰা হয় গোটেই প্ৰচেছখিনি আজি আপোনালোকক দেখুৱাম চাই থাকিব এয়াৰ ফাইবাৰটো ইনষ্টল কৰিব লাগিলে প্ৰথমতে আমাক RJ45 কানেক্টৰ লাগিব তাৰপিছত Cat 6 কেবল লাগিব আৰু আপোনাৰ ক্লিপিং টুলটো লাগিব মই এতিয়া কানেক্টৰটো বনাই আছোঁ আপোনালোকক এই তাঁৰডালৰ ভিতৰত আকৌ 8ডাল তাঁৰ থাকে এতিয়া কালাৰবিলাক আছে অৰেঞ্জ আছে হোৱাইট অৰেঞ্জ আছে এনেকৈ কালাৰবিলাক আছে এই কালাৰবিলাক এই কানেক্টৰটোৰ ভিতৰত ভৰাব লাগিব তাৰপিছতহে ইণ্টাৰনেটটো পাব মই দেখুৱাই আছোঁ কেনেকৈ কানেক্টৰটো বনায় এইটো কানেক্টৰটো বনাব বহুতে নাজানে মই দেখুৱাই আছোঁ কালাৰটো কেনেকৈ মিলাব লাগে সেইটো মই দেখুৱাই আছোঁ এই দেখিছেনে মই কালাৰটো মিলাই লৈছোঁ এতিয়া প্ৰথমে আপোনালোকে যদি কানেক্টৰটো বনায় তেতিয়াহ'লে হোৱাইট অৰেঞ্জ দিব তাৰপিছত হোৱাইট গ্ৰীণ ব্লু দিব হোৱাইট ব্লু গ্ৰীণ দিব হোৱাইট ব্ৰাউন দিব এই 8টা কালাৰ এইটো মিলাই ল'লেহে আপোনালোকৰ ইণ্টাৰনেটটো পাব তাৰপিছত এইটোৰ ভিতৰে ধুনীয়াকৈ সমানকৈ কাটি ল'ব লাগিব পুৰা সমান হ'ব লাগিব তাৰপিছত কানেক্টৰৰ এই ক্লিপটো ওপৰ ফালে কৰি এনেকৈ ঠেলি দিব লাগিব ঠেলি দিয়াৰ পিছত আৰু ঠেলিব লাগিব ঠেলাৰ পিছত এই ফাৰ্মটোত ভৰাই দি পুৰা সিজ পালে তাৰমানে এডাল বেয়া হৈছে সেইকাৰণে দাঁত চাত কামেৰি সিজ পালে বুজিছেনে এইটো এতিয়া হৈ গ'ল এতিয়া মই চেক কৰি দেখাই দি আছোঁ মানে কানেক্টৰটো অ'কে হৈছে নে নাই এইটো মই দেখুৱাই দি আছোঁ চাই থাকিব হা এইটো হ'ল পাৱাৰ মিটাৰ ইয়াতে এইটো লেণ্ড টেষ্টাৰো আছে এইটো প্ৰেছ কৰি দিলে এইটো খোল খাই আহিব ইয়াতে মই এটা মাথা লগাই দিছোঁ হা এইটো লগাই দিছোঁ ইয়াতে লাইট জ্বলিব তাৰপিছত আৰু এটা যদি মই ইয়াতে লগাই দিওঁ এইটো লাইট জ্বলিব এইটো চাওক ইয়াতে 1 মাৰিছে কানেক্টৰটো যেতিয়া 2 মাথাতে অ'কে হ'ব তেতিয়া 1ৰ পৰা 8লৈকে পূৰা চিৰিয়েলি নাম্বাৰবিলাক উঠিব আৰু যদি কানেক্টৰ বনাওঁতে কালাৰটো মিছমেচ হৈ যায় ভুল হয় তেতিয়া আপোনাৰ নাম্বাৰবিলাক উল্টা পাল্টাকৈ দেখুৱাব সেইটো ভালকৈ চাই ল'ব আৰু এতিয়া ছিষ্টেমৰ প্ৰচেছখিনি কৰি আছোঁ ইণ্টাৰনেট আহিবই আৰু অলপ সময়ৰ পিছত এই মানে ভিতৰত ভিডিঅ' কৰিব সেইকাৰণে পৰা নাই বেকগ্ৰাউণ্ডত মিউজিক শুনি আছে ন সেইটোৱে ইয়াতে এটা ডিভাইচ লগালোঁ এইটো প্ৰচেছ এয়াৰটেলৰ তাৰমানে এয়াৰ ফাইবাৰটো 2টা ডিভাইচ লাগে এটা আপোনাৰ ঘৰৰ ভিতৰত লাগে আৰু এটা ঘৰৰ বাহিৰত এইটো ইয়াতে ফিটিং কৰি দিছোঁ এনেকৈ ইয়াতে লগাই দিছোঁ এইটো ইণ্টাৰনেটটো আহিছে বগা লাইট জ্বলিছে মানে ইণ্টাৰনেটটো আহিছে বাকী আৰু অলপমান আছে প্ৰচেছখিনি কৰিবৰ কাৰণে পাছৱৰ্ডটো পঠিয়াই দিম মই সেইখিনি প্ৰচেছটো কৰিলে কামটো কমপ্লিট হৈ যাব এইখিনি প্ৰচেছ হওঁতে এটা 1 মিনিট সময় লাগে 1 মিনিটৰ পিছতে পাছৱৰ্ডটো গুচি যাব আৰু যদি মানে আপোনালোক কাৰোবাক মানে ইণ্টাৰনেটৰ কানেকশ্যন লাগে গুৱাহাটী এৰিয়াত আৰু এয়াৰটেলৰ এয়াৰ ফাইবাৰ বা অপটিকেল ফাইবাৰ 2টা কানেকশ্যন মই দিব পাৰিম মানে ভিডিঅ'টোৰ যোগেদি এইটো মানে ক'লোঁ আৰু কালাৰটো ভাল লাগিছে ন কামটো ফাইনেলি কমপ্লিট কৰিলোঁ বৰ ধুনীয়াকৈ এতিয়া মানে গৈ থাকোঁ আজিৰ ভিডিঅ'টো প্ৰায় ইমানখিনিয়ে আছিল যিখিনি ধৰক ক'ব লাগে গোটেইখিনি মই দেখুৱালোঁ কানেকশ্যনটো কেনেকৈ কৰে কি কৰে তাৰপিছত নতুন কানেকশ্যন লাগিলে মোৰ লগত যোগাযোগ কৰিব যদি ভিডিঅ'টো চাই পেলাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট কৰি দিব ধন্যবাদ